নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল কুকুৰাৰ মাজত এটা বেমাৰ বহুত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু সেই বেমাৰটোৰ বাবে সাধাৰণতে বহুতেই কুকুৰা পালন কৰিব নিবিচাৰে আৰু সেই বেমাৰটো হৈছে কুকুৰাৰ টোপনি মৰা বেমাৰ এই বেমাৰটোৱে কুকুৰাবোৰক কিয় আক্ৰমণ কৰে এই বেমাৰটোৰ লক্ষণসমূহ কি অৰ্থাৎ এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰিলে আপোনালোকে কেনেকৈ গম পাব আৰু এই বেমাৰটো আপোনালোকে কেনেকৈ ভাল কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত সবিশেষ জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব প্ৰথমতে মই আপোনালোকক জনাম এই বেমাৰটোৰ লক্ষণসমূহ কি দ্বিতীয়তে মই আপোনালোকক জনাম এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ কাৰণসমূহ কি মানে কিহৰ বাবে কুকুৰাবোৰক এই বেমাৰটোৱে আক্ৰমণ কৰে আৰু একেবাৰে শেষত মই আপোনালোকক জনাম যে এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কুকুৰাবোৰক কি দৰৱ খাবলৈ দিব লাগিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ মাজত এই টোপনি মৰা বেমাৰটো বেছিকৈ দেখিবলৈ পোৱা যায় আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় বহু কুকুৰা এই বেমাৰত মৰি যায় আৰু ইয়াৰ বাবে সাধাৰণতে বহুতো লোকে কুকুৰা পালন কৰিব নিবিচাৰে টোপনি মৰা বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰ একেবাৰে দুৰ্বল হৈ যায় আৰু অৱশেষত সিহঁতৰ মৃত্যু হয় কুকুৰাবোৰৰ মাজত যে টোপনি মৰা বেমাৰটো হয় এই বেমাৰটোক ৰাণীখেদ বেমাৰ বুলি কোৱা হয় আৰু এই বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে টোপনি মাৰি থাকে কুকুৰাবোৰে দানা খোৱা কমাই দিয়ে আৰু পানী বেছিকৈ খায় আৰু কুকুৰাবোৰৰ ফুলটো কলা পৰিবলৈ আৰম্ভ কৰে লগতে সিহঁতে সেউজীয়া ৰঙৰ পায়খানা কৰে আৰু কেতিয়াবা বগা ৰঙৰ পায়খানা কৰে যদি আপোনালোকে এই লক্ষণসমূহ দেখিবলৈ পায় তেতিয়া আপোনালোকে নিশ্চিত হোৱাটো উচিত যে কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে বুলি এই বেমাৰটো হলে কুকুৰাবোৰে এটা শব্দও কৰে সাধাৰণতে চিআৰডি বেমাৰ হলে কুকুৰাবোৰে যেনেকুৱা শব্দ কৰে ঠিক তেনেকুৱা শব্দই এই বেমাৰটোৱে আক্ৰমণ কৰিলেও শুনিবলৈ পোৱা যায় এই ৰাণীখেদ বেমাৰটো অৰ্থাৎ কুকুৰাৰ টোপনি মৰা বেমাৰটো মাঘ ফাগুন আৰু চ'ত এই তিনিটা মাহত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু এই সময়ছোৱাত কুকুৰাবোৰ প্ৰায় মৰি শেষ হৈ যায় এতিয়া মই আপোনালোকক জনাম যে এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ কাৰণসমূহ কি চাওক বন্ধু বান্ধৱীসকল এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ প্ৰথম কাৰণটো হ'ল কুকুৰাবোৰক ৰাণীখেদৰ ভেকচিন সময়মতে নকৰাৰ বাবে কুকুৰাবোৰক যদি আপোনালোকে এই বেমাৰটোৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক সময়মতে ৰাণীখেদৰ গোটেইকেইটা ভেকচিন কৰি দিব লাগিব আমাৰ গাঁও অঞ্চলত সাধাৰণতে যিসকল লোকে কুকুৰা পালন কৰে তেওঁলোকে কুকুৰাবোৰক এটাও ভেকচিন নকৰে যাৰ বাবে কুকুৰাবোৰক এই বেমাৰটোৱে বেছিকৈ আক্ৰমণ কৰে আৰু তেওঁলোকে পালন কৰা কুকুৰাবোৰ গোটেইখিনি মৰি শেষ হৈ যায় সেই কাৰণে যদি আপোনালোকে এই ভিডিঅটো চাই আছে তেনেহলে আপোনালোকে কুকুৰাবোৰক ৰাণীখেদৰ ভেকচিনটো সময়মতে কৰি দিব এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ দ্বিতীয় কাৰণটো হ'ল কুকুৰাবোৰক পুষ্টিযুক্ত খাদ্য খাবলৈ নিদিয়াৰ বাবে যদি কুকুৰাবোৰক আপোনালোকে দানা পানী দিওঁতে কৃপণালী কৰে কুকুৰাবোৰক যদি আপোনালোকে ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ নিদিয়ে তেতিয়া কুকুৰাবোৰ দুৰ্বল হৈ যায় আৰু দুৰ্বল কুকুৰাক সাধাৰণতে এই ৰাণীখেদ বেমাৰটোৱে সহজতে আক্ৰমণ কৰে এই ৰাণীখেদ বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ তৃতীয় কাৰণটো হ'ল যদি আপোনালোকে বেলেগৰ পৰা ৰাণীখেদ বেমাৰে আক্ৰমণ কৰা কুকুৰা আনি তাৰ মাংস ঘৰত বনাই খায় আৰু তাৰ মাংস হাড্ডি বা পাখি এইবোৰ যদি বাহিৰত পেলাই দিয়ে তেতিয়াও কিন্তু এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে নাইবা যদি আপোনালোকে বেলেগৰ পৰা এই বেমাৰটোৱে আক্ৰমণ কৰা কুকুৰা আনি সুস্থ কুকুৰাবোৰৰ লগত ৰাখি দিয়ে তেতিয়াও এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে এই ৰাণীখেদ বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে ইয়াৰ 4 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলে তেতিয়া যদি আপোনালোকে কুকুৰাবোৰক লেতেৰা ঠাইত ৰাখে কুকুৰাবোৰক যদি আপোনালোকে লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে লেতেৰা পানী খাবলৈ দিয়ে যদি আপোনালোকে সঠিক তাপমাত্ৰাত কুকুৰাবোৰক নাৰাখে যদি আপোনালোকে কুকুৰাৰ গড়ালত বীজাণুনাশক স্প্ৰে নকৰে তেতিয়াও এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে এতিয়া মই আপোনালোকক জনাম যে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিবলৈ আপোনালোকে আগতীয়াকৈ কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে 1 নম্বৰতে কুকুৰাবোৰক আপোনালোকে ৰাণীখেদৰ ভেকচিন সময়মতে কৰি দিব লাগিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব কুকুৰাবোৰক যেতিয়া এই বেমাৰটোৱে আক্ৰমণ কৰি থাকে সেইখিনি সময়ত কিন্তু আপোনালোকে এই ভেকচিনটো কৰিলে একো লাভ নহব বৰঞ্চ কুকুৰাবোৰৰ মৃত্যুহে হ'ব সেই কাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব আগতীয়াকৈ এই ভেকচিন কেইটা কুকুৰাবোৰক কৰিব লাগিব এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে আপোনালোকৰ ওচৰে পাজৰে যেতিয়া কুকুৰাৰ মাজত এই বেমাৰটোৱে দেখা দিয়ে
কুকুৰাবোৰ যেতিয়া টোপনি মৰা বেমাৰত আক্ৰান্ত হয় তেতিয়া আপোনালোকে লগে লগে নিজৰ কুকুৰাখিনিক আবদ্ধ কৰি ৰাখিব সিহঁতক বাহিৰত আপোনালোকে এৰি নিদিব যদি আপোনালোকে কুকুৰাবোৰক বাহিৰত এৰি দিয়ে আৰু সেই বেমাৰী কুকুৰাবোৰৰ সংস্পৰ্শত যদি আপোনালোকৰ কুকুৰাবোৰ আহে তেতিয়াও কিন্তু এই বেমাৰটোৱে আপোনালোকৰ কুকুৰাবোৰক আক্ৰমণ কৰিব যদি আপোনালোকে কুকুৰাবোৰক এই বেমাৰটোৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে বাহিৰৰ লোকক আৰু বাহিৰৰ অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব যদি আপোনালোকে বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তু কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া তেওঁলোকৰ মাধ্যমেৰেও এই বেমাৰটো আপোনালোকৰ ফাৰ্মলৈ আহিব আৰু আপোনালোকৰ ফাৰ্মৰ কুকুৰাবোৰক আক্ৰমণ কৰিব যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে ফাৰ্মৰ বাহিৰত পিন্ধা চেণ্ডেল বা জোতা আপোনালোকে বেলেগ ৰাখিব আৰু ফাৰ্মৰ ভিতৰত পিন্ধা চেণ্ডেল বা জোতা আপোনালোকে বেলেগ ৰাখিব যদি আপোনালোকে বাহিৰত পিন্ধা চেণ্ডেল বা জোতা ফাৰ্মৰ ভিতৰতো ব্যৱহাৰ কৰে তেতিয়া এই চেণ্ডেল বা জোতাৰ মাধ্যমেৰেও এই বেমাৰ আপোনালোকৰ ফাৰ্মলৈ আহিব আৰু আপোনালোকৰ ফাৰ্মৰ কুকুৰাবোৰক আক্ৰমণ কৰিব সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সপ্তাহত 3 দিন দিনত এবাৰ ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিব বন্ধু-বান্ধৱীসকল মই যেহেতু আপোনালোকক জনাইছো যে কুকুৰাবোৰক এই বেমাৰটোৱে তেতিয়াহে আক্ৰমণ কৰে যেতিয়া কুকুৰাবোৰ দুৰ্বল হৈ যায় দুৰ্বল কুকুৰাবোৰক এই বেমাৰটোৱে সোনকালে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে কুকুৰাবোৰক ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লগতে ভিটামিন বা মাল্টিভিটামিন মাজে মাজে খাবলৈ দি থাকিব যাতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হৈ থাকে আৰু কুকুৰাবোৰ যাতে দুৰ্বল হ'বলৈ নাপায় আৰু এই বেমাৰটোৱে সহজতে আক্ৰমণ কৰিব নাপায় যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব লাগিব আৰু ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব যদি কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিয়ে আৰু ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰ দুৰ্বল নহয় কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে এই বেমাৰটোৱে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে আমাৰ গাঁও অঞ্চলত যিসকল লোকে কুকুৰা পালন কৰে তেওঁলোকে সাধাৰণতে কুকুৰাবোৰক ভালকৈ দানা পানী খাবলৈ নিদিয়ে ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ নিদিয়ে যাৰ বাবে এই টোপনি মৰা বেমাৰটোৱে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰে যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে 7 নম্বৰতে যেতিয়া আপোনালোকে গম পায় যে আপোনালোকৰ ওচৰে পাজৰে থকা কুকুৰাবোৰক টোপনি মৰা বেমাৰে আক্ৰমণ কৰিছে তেতিয়াই লগে লগে আপোনালোকে নিজৰ কুকুৰাখিনিক আবদ্ধ কৰি ৰাখি সপ্তাহত এদিন বা দুদিন এন্টিবায়োটিক খাবলৈ দিব লাগিব আপোনালোকে টেট্ৰাসাইক্লিন এন্টিবায়োটিকো দিব পাৰে নাইবা লিগজেন পাউডাৰ এন্টিবায়োটিকো দিব পাৰে আৰু এন্টিবায়োটিকৰ লগত আপোনালোকে বি কমপ্লেক্স ভিটামিন ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে ঘৰত 3 জনী বা 4 জনী কুকুৰা পালন কৰে তেনেহলে সিহঁতক আপোনালোকে ভাতৰ লগত মিহলি কৰি এন্টিবায়োটিক খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেনেহলে পানীৰ লগত মিহলি কৰি এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন খাবলৈ দিব পাৰে যদি এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহলে 8 নম্বৰতে কুকুৰাবোৰক মাজে মাজে আপোনালোকে এলোভেৰাৰ জুস খাবলৈ দিব লগতে সজিনা গছৰ পাত বা সজিনা গছৰ পাতৰ ৰস খাবলৈ দিব আপোনালোকে যদি এলোভেৰাৰ জুস কুকুৰাবোৰক খাবলৈ দিব বিচাৰে তেনেহলে 1000 কুকুৰাৰ হিচাপত আপোনালোকে 250 গ্ৰাম এলোভেৰাৰ জুস ল'ব আৰু হেতু পানীত ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আৰু সজিনা গছৰ পাত আপোনালোকে কুকুৰাৰ সন্মুখত যদি ৰাখি দিয়ে তেনেহলে কুকুৰাবোৰে ভালকৈ খায় নাইবা আপোনালোকে সজিনা গছৰ পাত ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে ইয়াৰ পৰা কুকুৰাবোৰে শক্তি লাভ কৰে লগতে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় এতিয়া মই আপোনালোকক জনাম যে যদি কেনেবাকৈ আপোনালোকৰ কুকুৰাবোৰক এই ৰাণীখেত বেমাৰে আক্ৰমণ কৰে অৰ্থাৎ এই টোপনি মৰা বেমাৰটোৱে আক্ৰমণ কৰে তেনেহলে এই বেমাৰটো আপোনালোকে কেনেকৈ ভাল কৰিব সব বন্ধু-বান্ধৱীসকল যেতিয়া আপোনালোকে এটা কথা গম পায় যে আপোনালোকৰ 2-এজনী কুকুৰাই টোপনি মাৰি আছে তেনেহলে লগে লগে সেই কুকুৰাকেজনীক আপোনালোকে বেলেগ কৰি দিব বাকি সুস্থ কুকুৰাবোৰৰ লগত সিহঁতক নাৰাখিব সিহঁতক বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছতে যিটো গৰালত সিহঁতে আগতে আছিল সেই গৰালটোত আপোনালোকে ভালকৈ স্যানিটাইজ কৰিব সেই গৰালটোত আপোনালোকে হৰচলিন বা B904 বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব আৰু তাৰ পাছতে আপোনালোকে সেই বেমাৰী কুকুৰা কেইজনীক ৰেষ্ট্ৰিকেল এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি 3 দিন বা 4 দিন দিনত এবাৰ খাবলৈ দিব যদি কুকুৰা কেইজনীয়ে পানী খাবলৈ নিবিচাৰে তেনেহলে সিৰিঞ্জৰ মাধ্যমেৰে আপোনালোকে এই দৰৱটো কুকুৰা কেইজনীক খাবলৈ দিব লাগিব সিৰিঞ্জৰ আপোনালোকে দৰৱটো ভৰাই ল'ব আৰু তাৰ পাছত সিহঁতৰ মুখখন খুলি সিৰিঞ্জেৰে দৰৱটো
খুৱাই দিব এই বেমাৰী কুকুৰা কেইজনী আগতে যেহেতু সুস্থ কুকুৰা কেইটাৰ লগত একেলগে আছিল সেই কাৰণে এই এন্টিবায়োটিকটো মানে এই ৰেষ্ট্ৰিকেল এন্টিবায়োটিক লগতে বি কমপ্লেক্স ভিটামিন সুস্থ কুকুৰা কেইটাকো খাবলৈ দিব লাগিব একেৰাহে 3 দিন দিনত এবাৰ আপোনালোকে পানীত মিহলি কৰি খাবলৈ দিব যদি আপোনালোকে ৰেষ্ট্ৰিকেল এন্টিবায়োটিক নাপায় তেনেহলে ভেটৰক্স এন্টিবায়োটিকো ক্ৰয় কৰিব পাৰে আৰু এইটো বেমাৰী কুকুৰা কেইজনীক আৰু সুস্থ কুকুৰা কেইজনীক খাবলৈ দিব পাৰে ৰেষ্ট্ৰিকেল এন্টিবায়োটিক বা ভেটৰক্স এন্টিবায়োটিক যেতিয়া আপোনালোকে কুকুৰাবোৰক একেৰাহে 3 দিন বা 4 দিন দিব তাৰ পাছত আপোনালোকে কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন নিশ্চয় খাবলৈ দিব কাৰণ এন্টিবায়োটিক দিয়াৰ পাছত কুকুৰাবোৰ দুৰ্বল হৈ যায় আৰু তাৰ পাছত কিহঁতক ভিটামিন বা মাল্টিভিটামিন দিলেহে ভাল হ'ব ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো এই বেমাৰটো যিকেইটা কুকুৰাৰ মৃত্যু হয় সেই কুকুৰা কেইটা আপোনালোকে যতে যতে পেলাই নিদিব সেই কুকুৰা কেইটাক আপোনালোকে গাঁত খান্দি ভালকৈ পুতি থব যদি আপোনালোকে মৃত্যু হোৱা কুকুৰা কেইটাক যতে যতে পেলাই দিয়ে তেতিয়া চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় নাইবা এই বেমাৰটো অতি সোনকালে বাকি সুস্থ কুকুৰাবোৰৰ মাজত বিয়পি যায় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ